নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক মই দেখুৱাইছিলোঁ আগৰটো ভিডিঅ'ত মানে কইনাৰ ঘৰ বিয়াৰ আগদিনা কি হৈ গৈছিলে, আৰু এয়া বিয়াৰ দিনা ভিডিঅ' কৰিলোঁ। বিয়াৰ দিনা ভিডিঅ' হৈ কিনে মানে ৰাতিপুৱা এপাক গৈ আহিলোঁ। কিমান টাইমতনো মানে মোক ছোৱালী আনিবলৈ লগ ধৰিছেতো, টোপোলা দিছে, সেইটো কাৰণে সুধিবলৈ গ'লোঁ কিমান টাইমত গ'ল। আৰু মায়ে কৈছিলে শাক কাটিবলৈ, লগতে মাৰ লগতে গ'লোঁ চেহেৰা দেখুৱা চেহেৰা সুধিবলৈ কিমান টাইমত ওলাব লাগিব। ইউটিউব পাবগে এতিয়া। আলু কাটছে ন? ভিডিঅ' গৈছে ভিডিঅ' সেনেকে দেখাই আছোন গ উঠালো তো পা খাই বুলি কৈ দে। হাই কৈ দে কাবা কবা হাই। ইফালে কি কৈছে? আমদালি গাঠিছে। পোৱালীজনীক ভিডিঅ' কৰিব দিলোঁগৈ, বাকীখিনি মানে ভণ্টি এজনী পাছত দেখুৱাম বাৰু। আৰু এয়া হৈছে ভকতৰ নীতি নিয়ম কিবাকিবি আছিলে, মানে নাম চাম গোৱাই মেলি দৰাজনে সেৱা ভাগ লোৱা, সেইবিলাক দেখুৱাবলৈ নহ'ল মানে মোৰ অহাও দেৰি হ'ল বাৰু অলপমান। বিবাহৰ দৰে এটা পবিত্ৰ দিন ভকতৰ অবিহনে বাৰু কেনেকৈ মানে আৰম্ভ নকৰাকৈ থাকিব, সেইবাবে পবিত্ৰ দিনটোত ভকতৰ নীতি নিয়মেৰে আৰু সেৱা ভাগেৰে দিনটো আৰম্ভ কৰিছে। এতিয়া আৰু এইফালে কামত লাগি গৈছে ল'ৰাবিলাকো, এজন ভাইটি আৰু কামত লাগি গৈছে সকলো কামত। মই সুধিবহে আহিছিলোঁ, কাম এটা কৰিবলৈ নহ'ল বাৰু দেই একো কৰা, মানে আকৌ সোনকালে ওলাব দিছে ন। আৰু অলপ পাছতে জোৰোণ যাব, জোৰোণ যোৱাৰ পিছতে আমি যাবই লাগিব। আৰু এইফালে এয়া দেখিছেনে পেণ্ডেল মালিকৰ এছিষ্টেণ্টজন কিমানেই এলেহুৱা, শুই আছে। লগাব লাগিব কথা মালিকজনক, কাম নকৰি মেলি এনে শুই আছে। আৰু ইফালে মোৰ লগত কাৰনামা এটা হৈ গ'ল। মাৰ্তুল এটা ভৰিতে পেলাই দিলে নহয়, ভালেই জোৰকৈ নপৰিলে, তথাপিও অলপমান দুখ পালোঁ বাৰু, সিমান জোৰকৈ নপৰিলে বুলিহে। আৰু ইফালে মই কেনেকৈ চুলি তুলি মেলি মানে ধুইছিলোঁ, চুলিখিনি শুকুৱাবলৈ এনেকৈ মেলি থৈছোঁ। আৰু এইফালে ভকত যাবৰ হ'লে, আৰু এয়া গৈছে। আৰু এই ভণ্টিজনীয়ে মোক মানে অথনি ভিডিঅ' কৰি দিছিলে দেই, দেখুৱাই দিছোঁ। আৰু এয়া এছিষ্টেণ্ট উঠাই নাই। এইফালে এইজন হৈছে আমাৰ দৰা। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই শেষৰলৈকে, অকণমানো স্ক্ৰিপ্ট নকৰাকৈ। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি থ'ব দেই। আৰু ইফালে পোৱালিটো ভাত খাই আছে, আলহী পোৱালি। ছোৱালী আনিবলৈ সাজু হ'লোৱে আৰু দেই। আৰু এয়া আমি ওলাই মেলি ৰেডি হৈ গ'লোঁ। আৰু এইজনা হৈছে সখী। এইগৰাকী সৰু বৈ
হলো ইয়াতে ৰখি থাকিম আমি লক হৈ আছে গাড়ীখন ড্ৰাইভাৰ ক'ত গ'ল বস ইখনটো নহয় এনেও কোনো নাই নহয় তাত ইয়াতে বহে কিন্তু গাড়ী দিয়া নাই হাই গৈ দে গাড়ী নাই পোৱা যে আমি গাড়ী নাই পোৱা গাড়ী আৰু এইফালে আমি সাজি কাচি ৰেডি হ'লোঁ যদিও আমি গাড়ী বিচাৰোঁতে গৈছে কোনখনত যাওঁ কোনখনত নেযাওঁ হৈ আছে আৰু এয়া ফাইনেলি আমি গাড়ী পাই গ'লোঁ এতিয়া বহি ল'লোঁ আমি 3জনী ছোৱালীৰ লগত এয়া বৌ এগৰাকী বহিছে আৰু আগতে এগৰাকী বৌ বহিছে আৰু এইখন হৈছে দৰা গাড়ী পাছফালে মই ভিডিঅ' কৰিছিলোঁ মানে নামঘৰটো সেইফালে আছে যে সেইটো কাৰণে নামঘৰত সেৱা চেৱা কৰি মেলি আহিছে তাৰপাছত যাব দৰা গাড়ীখনতকৈ আগত এখন যাব তাৰপাছত যাব দৰা গাড়ী আমাৰ গাড়ী তাৰপাছত আমাৰ পাছত যাব আৰু কোনোবা এতিয়া আমি আগতে বহি লৈছোঁ আৰু নেপাম বোলা নিচিনাকৈ গাড়ী বাই চান্স চিট নাপাব পাৰোঁ ন কাৰণে বহি লৈছোঁ আৰু কইনা ক'ৰ পৰা আনিব কোৱা হোৱা নাই নহয় ঢলাৰ হাতীখোৱা নামৰ গাঁৱৰ পৰা অনা হৈছে ঢলাৰ ফালে যাব লাগিব আমি এতিয়া ঢলা গাঁৱৰ মাজেদি যাব লাগিব মানে মই প্ৰথম শুনিছোঁ এয়া হাতীখোৱা নামটো আগতে শুনা নাই ইমান ওচৰতে গাঁও থাকিও এতিয়া কইনা আনিব বুলিহে এতিয়া গম পোৱা গৈছে জানিব লাগে বাৰু দেই ওচৰ থকা গাঁওবিলাক কাৰণ এতিয়া বেলেগ যদি ডিষ্ট্ৰিক্টত যোৱা যায় কেনেবাকৈ যদি সোধা হয় গাঁৱত ঢলাৰ বোলে হাতীখোৱা গাঁও এনেকৈ শুনিছানে যদি নাই শুনা বুলি কয় কম লাজৰ কথা নে জানিব লাগে আৰু দেই ওচৰ গাঁওবিলাক নজনাটো ভুলেই হৈছে আৰু আমি গৈ আছোঁ এতিয়া আমি গৈ আছোঁ আগত এখন হৈছে পোৱালিখিনি সিহঁতক ভানখনতে বহাই দিলে আৰু আমি ইয়াৰ পিছে গৈ আছোঁ পোৱালিখিনি পিছে তাৰ এই ভানখনৰ আগত আছে দৰা গাড়ীখনৰ আগত আছে আৰু কিবা এখন আছে মুঠতে তাতে মানে প্ৰথম নামঘৰ কিবা কিবি পাই যায় যে মন্দিৰ চন্দিৰ সেই আগৰ গাড়ীখনে মানে টোপোলাবিলাক দি গৈ থাকিবলগীয়া হয় সেইটো কাৰণে আৰু ইয়াত ৰখাইছে মানে এই দাইজনৰ ইয়াতে দোকান এটা আছে যে সেই দোকানত মানে তাতে থাকে সৰভাগ সেইটো কাৰণে তাতে টোপোলা আগবঢ়াই গৈছে নবাৰী সোমাব খালি প্ৰথম ইয়াত নথয় মেইন ঘৰটোত থ'ব মানে গাঁৱত যিটো ঘৰ আছে সেইটোত থ'ব দোকানত লাহে পৰে আনিব আৰু এতিয়া আমাৰ গাঁও ওলাই আৰু এই টুকুৰা হৈছে আহোম গাঁও বুলি কওঁ মানে ইয়াতে মন্দিৰ এইটো চুকাফাৰ ইয়াতে টোপোলাই আগবঢ়াই থৈ গৈছে আৰু এইয়া ঢলা তিনিআলি পামগৈ আৰু এতিয়া টোপোলা দি মেলি আপোনালোকে চাই থাকক ভিডিঅ'টো যদি কোনোবা ঢলা অহা নাই তেতিয়া আপোনালোকে কেনেবাকৈ আহিলে মানে ভিডিঅ'টো চালে অকণমান আইডিয়া এটা ল'ব পাৰিব আৰু কোন কি গাঁও আছে বা আছে আৰু এইটুকুৰা ঢলা তিনিআলি পালোহি এতিয়া দলংখন যিহেতু ইয়াৰ পৰা বেছি দূৰ নহয় শদিয়া দলংখন সেইটো কাৰণে দলঙতো ইয়াৰ আগবঢ়াই থৈ গৈছে টোপোলা এভাগ ইফালে দৰাৰ হয় সখীয়নীজনীয়ে গৈছে আগবঢ়াবলৈ এইয়া অলপমান দেখিব পাৰিছে নেকি মোৰ মোবাইলটো জুম কৰিলেও ফাটি যায় যে সেইটো কাৰণে জুম কৰা নাই টোপোলা আগবঢ়াই মেলি ইয়াৰ পালেহিয়ে ইয়াতে দুটা ৰাস্তা ভাগ হৈছে এটা ৰাস্তাইদি শদিয়া যাব পাৰে আৰু এটা ৰাস্তাইদি আগত এটা আছে সেইটো ৰাস্তাইদি ঢলা আৰু ইফালে ঘূৰি দিলে পায়গৈ ডুমডুমা তিনিচুকীয়া আপোনালোকে য'ত যাব পাৰে আৰু আমি সেইফালে ডুমডুমা তিনিচুকীয়া ফালে যাব নালাগে এতিয়া আকৌ ইফালে ৰাইট চাইডে এটা ৰাস্তা আছে সেইফালে ঢলা গাঁও যায় সেই ৰাস্তাইদি আমি এতিয়া সোমাই যাম আৰু অলপ আছে ৰাস্তাটো পাবগৈ এইটো ৰাস্তা এতিয়া আমি সোমাই দিম এইফালেদি যাম আমি এতিয়া হাতীখোৱা এতিয়া আমি ঢলা গাঁৱৰ মাজেদি গৈ আছোঁ আপোনালোকে একদম স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো দেই বেলেগ একো নহ'লেও ৰাস্তাখিনি জানিবৰ কাৰণে চাই থাকক আৰু এইফালে
মানে পূৰা টাৰ্ণিং আছে যে এইডোখৰৰ পৰা মানে টাৰ্ণিঙত গাড়ীখিনি বহুতেই আগত পালেগৈ। মই ভিডিঅ' কৰি দেখাইছিলোঁ কিন্তু ভিডিঅ'ত ইমান ধৰিব পৰা নাই। এইফালৰ পৰা মানে টাৰ্ণিঙত বহুত আগতে পালেগৈ গাড়ীখিনি, দৰা গাড়ী আৰু বাকী আৰু 2খন গাড়ী। কিন্তু আমাৰ গাড়ীখনে, আমি যোৱাখনে মানে হেৰি হৈছে, পিছ পৰিছোঁ। আৰু আমাৰ গাড়ীখন, আমি যোৱা গাড়ীখনতকৈ পাছত আৰু আছে। আৰু এই টুকুৰা মানে ঢলাগাঁও পাৰ হ'লোঁ দেই। এই টুকুৰা কি গাঁও মই ভালকৈ ধৰিব পৰা নাই, প্ৰথম আহিছোঁ একদম। ঢলাগাঁৱত সোমাই পাইছোঁ, বিয়া আছিলে এবাৰ, তেতিয়া আহিছিলোঁ। আৰু তেতিয়া মই ইউটিউব কৰা নাছিলোঁ যে, ভিডিঅ'বিলাক নাই আৰু ফটো কেইকপিমান আছে বাৰু বিয়া খোৱা। আৰু সম্ভৱ পালোহি নেকি গাঁৱৰ সোমাইছোঁ, কাৰণ ইয়াতে আগভেটিছে পোৱালীবোৰে। আৰু এতিয়া এটা পাৰ্টিক দিয়া হ'ল কিবা কিবি, আৰু 2টা পাৰ্টি ৰৈ আছে। আৰু এয়া সৰু ছোৱালী পাৰ্টি। আৰু এতিয়া কইনাঘৰৰ ৰাস্তাইদি সোমালোঁ আমি। এইফালে এটা ৰাস্তা আছে, এই ৰাস্তাইদি এইফালে আৰু বেলেগ কিবা কিবি গাঁও আছে। এতিয়া কইনাঘৰৰ কাৰণে বেছি দূৰ নাই আৰু অকণমান সময়, অন্তত আমি কইনাঘৰ পামগৈ। আৰু ইয়াত বোৱাৰী আৰু জীয়ৰীবিলাকে আগভেটি আছে দেই। তাৰ আগলৈকে গাড়ী নাযায় আৰু ইয়াত আমি নামিব লাগিব। এয়া নামি মেলি ল'লোঁ আৰু মানুহ হৈছে যথেষ্ট। পৰি নল'লে হ'লা দেই ধাপুচকে। নামিব কৈছে তাই দৰাক কইনাক। ব'ল আগত যাওঁ। আমি চিটাব লাগিব না? কোনে চিটাই আনো? Hey, factory bag. Hey, don't sushi. Ayah. আমি চিটাব লাগিব। এইফালে শাহুৱেকে মানে জোঁৱাইকক কৰা নীতি নিয়মবিলাক যে মই মোবাইলত টিপিছোঁ বুলি ভাবিছিলোঁ, ভিডিঅ'টো কি কৈছিলোঁ মই নিজে গম নাপাওঁ। পিছত চাইছোঁ ভিডিঅ'ই নকৰিলোঁ। আৰু এয়া হৈছে কইনাক খুজিব গৈছে দেই দুৱাৰত। মই ভিডিঅ'ত সোমাওঁ বুলি কৈছিলোঁ, মানুহ ইমান ভিৰ হৈছিলে, সেইটো কাৰণে ভিডিঅ'ত সোমাব নোৱাৰিলোঁ। এটুকুৰ পৰা ঘূৰি আহিলোঁ আৰু ভিডিঅ' নকৰাকৈ। আৰু মোবাইলটো স্পেচো ফুল হৈ গৈছিলে, সেইটো কাৰণে আধা ভিডিঅ' ডিলিট কৰি মেলি
মূল কেইটামান ভিডিঅ' কৰি মেলি থৈ দিলোঁ আৰু স্পেচ ফুল হৈ গ'লে ইমানেই দিগদাৰ। আৰু এয়া কইনাক খুজি মেলি বাহিৰত যি যি নীতি নিয়ম কৰি মেলি এতিয়া আকৌ ভিতৰত বহুৱাইছে। ফটো চটো তোলা হৈছে, প্ৰেজেণ্ট দিয়া হৈছে আৰু অলপমান পাছতে কইনা উলিয়াই দিবই। আৰু ইয়াৰ কিবাকিবি দেউতাক আৰু এজন মই ধৰিব পৰা নাই কোন হয়, মানে হেৰিটো দিয়া হৈছে, মান দিয়া হৈছে। ইয়াৰ মাক এয়া কইনা লৈ মেলি আমি আহি গ'লোঁ। কইনা বিদায় দিয়া সেইবিলাক ভিডিঅ' কৰিব নহ'ল মানে আমি বিদায় নদিয়া অলপ আগতে মানে আমাক গাড়ীত বহিবলৈ ক'লে যে, নহ'লে আকৌ পাছত খেলি মেলি হ'ব বুলি, সেইটো কাৰণে আমি আগতে আহি মেলি বহি ল'লোঁ। আৰু এয়া ঢলাগাঁও ওলালোৱে। এতিয়া আমাৰ যিটো গাঁৱৰ ৰাস্তা, সেই ৰাস্তাফালে পালোহি। আৰু এই যোনডোখৰ দোকানত যাওঁতে যে দোকানডোখৰত ৰখিছিলে, সেই দোকানতে আকৌ আহোঁতেও ৰখাই মেলি পূৰা মানে দাদাহঁতে নাচিছে মেলিছে, ফূৰ্তি কৰিছে আৰু অলপমান জোকাইছেও দৰাজনক। আৰু এইফালে গাঁও সোমালোঁ। এয়া বাচ্চা পাৰ্টি আগভেটিছে। এয়াতো 3 জুম আৰু 3টা পাৰ্টি একেবাৰে হেৰি কৰিছে। ল'ৰাখিনিয়ে, পোৱালি ল'ৰাখিনি, ডাঙৰ ল'ৰাখিনি মানে যোৱা ল'ৰাখিনি আকৌ সিহঁতৰ ঝুমত সোমাই ল'লে নহয়। আকৌ সৰু ছোৱালীখিনি, তাৰপাছত বোৱাৰীখিনি ছেম আৰু। আৰু ইফালে দৰা কইনাক নমাই মেলি লৈ যোৱা হৈছে। এতিয়া এটা নিয়ম কিবাকিবি কৰিব আৰু। আৰু ইয়াত দৰা কইনাক বহুৱালে পাতিত। আৰু এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ।